हेलो बंधुসকল যদি আপুনি ট্ৰেইনত ট্ৰেভেল কৰি আছে আৰু আপোনাৰ মিলটো আপুনি বাহিৰৰ পৰা মানে বাহিৰৰ ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ কৰিব বিচাৰিছে তেতিয়াহলে অনলাইন আপুনি কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি IRCTC যিটো মোবাইল এপ আছে হেইটোত গুছি যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া IRCTC ৰেল কানেক্ট এপটো আমাৰ মোবাইলত ওপেন কৰি লৈছো এপটো ওপেন হোৱাৰ পাছত এপটোৰ প্ৰথমটো পেজে এনেকুৱা ধৰণে দেখা পোৱা যাব যেহেতু আমি ট্ৰেইনত বহি আছো আৰু আমি ট্ৰেইনত খানা বুক কৰিব লাগে বাহিৰৰ পৰা গতিকে আমাৰ মিলটো বুক কৰিবৰ কাৰণে আমি অৰ্ডাৰ ফুড ইন ট্ৰেইন এই অপচনটোৰ ওপৰত ক্লিক কৰি দিম এতিয়া সেই অপচনটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে catering.irctc.co.in এই ওয়েবসাইটত আমি আহি যাম আপুনি যদি এই এপটো ইয়াত ইনষ্টল কৰি ৰাখিব বিচাৰিছে তেতিয়াহলে ইয়াৰ পৰা ডাইৰেক্টলি ইনষ্টলৰ ওপৰত ক্লিক কৰি এপটো ইনষ্টল কৰি ৰাখিব পাৰে এতিয়া আমি যেহেতু ট্ৰেইনতে বহি আছো খানা বুক কৰিব লাগে গতিকে হেতু যেটো আমাৰ PNR নম্বৰ হয় হেতু ইয়াত ভৰাব লাগিব ইয়াত লিখিব লাগিব আৰু সাবমিট কৰিব লাগিব আমি হেতু ইয়াত কৰি দিও এতিয়া তাৰ ওপৰত সাবমিট কৰাৰ লগে লগে আপোনাৰ আহিবলগীয়া যে কেটা ষ্টেচন আছে ইয়াত দেখুৱা হ'ব আৰু ইয়াত এইটো কোৱা হৈছে কোনটো ষ্টেচনত কিমান কেটা ৰেষ্টুৰেণ্ট আছে আৰু মিনিমাম অৰ্ডাৰ কিমান আছে যেনে এতিয়া ইয়াত চাওক সালেম জংচন ইয়াত মিনিমাম অৰ্ডাৰ আপোনাক 49 টকা ভৰিব লাগিব 49 টকাৰ কিবা এটা কিনিবই লাগিব আৰু 41 খন ৰেষ্টুৰেণ্ট ইয়াত আছে এতিয়া ধৰি লোৱা হওক মই তিৰুপুৰ নামৰ এই ষ্টেচনটোত মিল বুক কৰিব লাগে গতিকে ইয়াৰ ওপৰত আমি ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে সেই ষ্টেচনটোত যিমান বিলাক ৰেষ্টুৰেণ্ট আছে আপোনাক মিল ডেলিভাৰ কৰিবলৈ সেইবিলাক ৰেষ্টুৰেণ্ট ইয়াত দেখুৱা হ'ব এতিয়া আমি ধৰি লোৱা হওক ইয়াতে লাঞ্চ বক্স এই ৰেষ্টুৰেণ্টখনৰ সিলেক্ট কৰিম গতিকে সেই ৰেষ্টুৰেণ্টখনৰ নামৰ ওপৰত আমি ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰাৰ পাছত সেই ৰেষ্টুৰেণ্টখনে যিমান বিলাক খাদ্য আপোনাক দিব বিচাৰে যিমান বিলাক খাদ্য তেওঁলোকৰ মেনুত আছে ইয়াত দেখুৱা হ'ব আপুনি স্ক্ৰল ডাউন কৰি চাই যাব পাৰে এটা ধৰি লোৱা হওক দাল মাখনি এণ্ড চপাতি লাঞ্চ বক্স হেতু আমি অৰ্ডাৰ কৰিব বিচাৰো গতিকে তাৰ ওচৰতে থকা এই যেটো প্লাস চিন আছে তাৰ ওপৰত আপুনি ক্লিক কৰক তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে এক প্লেট আপোনাৰ দাল মাখনি উচ্ছাপতি এড হৈ গল এতিয়া যদি আৰু আপুনি বঢ়াব লাগে তেতিয়া ইয়াৰ ওপৰত প্লাস প্লাস কৰি যাওক মোক তিনিখন প্লেট লাগে গতিকে আমি এটো এড কৰি ললো এতিয়া ওপৰৰ পৰা এটো ক্লোজ কৰি দিম হেতু ক্লোজ কৰি দিয়াৰ লগে লগে তলত আপোনাৰ আইটেম কেইটা আইটেম এড হল আৰু কিমান পইচা ইয়াত দিবলগীয়া হ'ব হেতু দেখুৱা হৈছে এতিয়া আমি চেক আউট বটনটোৰ ওপৰত ক্লিক কৰি দিম চেক আউট বটনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটোত আহি যাম আকৌ কিবা ৰোল নেকি আপোনাৰ কিবা আৰু বস্তু যদি কিনিবলৈ ৰোল আপুনি ইয়াৰ পৰা এডু কৰিব পাৰে মোৰ একো এড কৰিব লগা নাই ওপৰত আৰু এটা কথা দেখুৱাইছে ইউ সেভ 58.5 কিবা এটা কুপন কোড আছিল ইয়াত অফাৰ এটা আছিল গতিকে হেতু মাইনাস হৈ গল এতিয়া আমি আকৌ শেডুলৰ ওপৰত ক্লিক কৰি দিম শেডুলৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এবাৰ পেমেন্ট বেকআপটো আপোনাক দেখুৱা হৈছে আকৌ শেডুল কৰি দিয়ক এতিয়া আপোনাৰ নাম মোবাইল নম্বৰ ইমেইল এড্ৰেছ এইবিলাক ইয়াত ভৰাবলৈ কোৱা হৈছে আপুনি যিখিনি এই ফৰ্মখনত ভৰা হৈছে সেইখিনি ভৰাই দিয়ক ডেলিভাৰী এড্ৰেছ আপোনাৰ কোচ নাম্বাৰ আৰু সিট নাম্বাৰ নিজে নিজে ইয়াত আহি গৈছে কাৰণ আপুনি PNR নম্বৰটো ইয়াত এন্ট্ৰি কৰিছিলে সেই কাৰণে এতিয়া প্ৰসিডৰ ওপৰত ক্লিক কৰি দিয়ক প্ৰসিডৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছত আপুনি পেমেন্ট পেজটোত আহিব পেমেন্ট পেজত আপুনি পেমেন্ট অপচন সিলেক্ট কৰিব লাগিব ইয়াত আপুনি কেশ অন ডেলিভাৰীও কৰিব পাৰে বা আপুনি ইয়াত পেমেন্টও কৰিব পাৰে তো আপুনি যদি কেশ অন ডেলিভাৰী কৰে তেতিয়া হলে ট্ৰেইনত যেতিয়া খাদ্যটো ডেলিভাৰী কৰিবলৈ আহিব তেতিয়া আপুনি পেমেন্ট কৰিব লাগিব মই ইয়াত পেমেন্ট কৰিবলৈ বিচাৰো আগতীয়াকৈ পেমেন্টে কৰি থৈ দিম সেই কাৰণে UPI ওয়ালেট কাৰ্ডছ আদাৰ্স হেতুৰ ওপৰত ক্লিক কৰি দিম যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিম তেতিয়া বিভিন্ন ধৰণৰ UPI আইডিৰ কথা ইয়াত কোৱা হৈছে যেনে গুগল পে ফোন পে এইবিলাকৰ কোম্পানীৰ নাম আহিছে যদি ইয়াত নাই আপোনাৰ তেতিয়া হলে এপছ এণ্ড UPI আইডিৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছত যদি আপোনাৰ ওপৰ লিষ্টখনত UPI বিলাকৰ নাম নাই তেতিয়া হলে আপোনাৰ UPI আইডিটো তলৰ এই বক্সটোত লিখক যেনে মোৰ ICICI বেংকৰ UPI আইডি আছিল হেতু ওপৰত নাই গতিকে ইয়াত ICICI বেংকৰ UPI আইডিটো মই লিখি কন্টিনিউ কৰি দিম কন্টিনিউ কৰাৰ পাছত আকৌ পেমেন্ট বেকআপৰ বিষয়ে এবাৰ দেখুৱা হৈছে এতিয়া কন্টিনিউ এণ্ড পে এটোৰ ওপৰত ক্লিক কৰি দিয়ক এতিয়া আপোনাৰ UPI আইডিটো ওপেন কৰিব লাগিব UPI এপটো ওপেন কৰিব লাগিব তাত এটা ৰিকুৱেষ্ট যাব পেমেন্টৰ কাৰণে
গতিকে সেইটো আপুনি এপ্ৰুভ কৰিব লাগিব মোৰ ICICI বেংকৰ এপটো খুলি মই সেইটো এপ্ৰুভ কৰি দিওঁ এপ্ৰুভ কৰাৰ লগে লগে ইয়াত কনফাৰ্মিং পেমেন্ট আহিব আৰু আপোনাৰ পেমেন্টটো সাকসেসফুল হোৱাৰ পাছত পেমেন্ট সাকসেসফুল বুলি এনেকৈ দেখুৱা হ'ব এতিয়া পেমেন্ট সাকসেসফুল হৈ গল আৰু আপোনাৰ অৰ্ডাৰটো সাকসেসফুলি প্লেসড হৈ গল এতিয়া যিটো ষ্টেচনত আপুনি খানা বুক কৰিছিলে সেইটো ষ্টেচনত আপোনালৈ খানা আহি যাব আৰু আপোনাৰ আগতীয়াকৈ কল কৰা হ'ব এতিয়া এটা কথা মন কৰিব ইয়াত এটা ডেলিভাৰী কোড নম্বৰ আছে 5172 এইটো আপোনাৰ যেতিয়া মিলটো ডেলিভাৰী কৰিব আহিব সেই মিল ডেলিভাৰী বয়টো এইটো নম্বৰ ক'ব লাগিব আৰু তেও আপোনাৰ খানাটো দি দিব বন্ধুসকল এনেকৈয়ে আপুনি যদি ট্ৰেইনতে বহি ট্ৰেইনৰ বাহিৰৰ পৰা ৰেষ্টুৰেণ্টৰ পৰা খানা অৰ্ডাৰ কৰিব বিচাৰিছে তেতিয়াহলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি ৰেলৰ যাত্ৰাৰ সময়ত বাহিৰৰ ৰেষ্টুৰেণ্টৰ পৰা খানা বুক কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ